হ'ল আৰম্ভ হোৱাৰ পিছৰ পৰা বিচাৰি ৰাতাবাৰী আৰু পাটাকান্দিৰ MLA অপেনলি মানুহক চেলেঞ্জ কৰিছে যে তোমালোকে যদি বিজেপিক ভোট নিদিয়া বুলডোজাৰ যাব 4 তাৰিখ ইলেকশ্যন কাউণ্টিং হ'ব 5 তাৰিখ বা 6 তাৰিখ বুলডোজাৰ যাব তোমালোক সাৱধানত থাকিবা ইলেকশ্যনৰ দিনা যেটো তেওঁলোকে কৰিছে লাৰ্জ স্কেল ৰিগিং আমাৰ লগাবলৈ চেষ্টা কৰিছিল কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হেল্পত মিলি তেওঁলোকে যেটো কৰিলে আমি 19 কমপ্লেইন ইলেকশ্যন কমিশ্যন ইণ্ডিয়াক আমি দিছোঁ আপোনালোকে শুনি পাব টাইম টেবুল আছে 9:39 AM 26 তাৰিখ যদি ইলেকশ্যন হ'ল এবাৰ একনলেজমেণ্ট আছে আমাৰ তাতে 9:39 AM 9:50 AM 10:49 AM 11:20 AM 11:42 AM 11:57 AM 1:48 PM 2:35 PM 2:46 PM 2:51 PM 2:53 PM 3:36 PM 4:11 PM 3:36 PM 4:44 PM 4:57 PM 5:39 PM 5:44 PM 6:39 6টা বজাত 39 মিনিটত আমি লাষ্ট তাৰিখটো দিছোঁ এইটো 26 তাৰিখ ৰাতি যেটো দিছোঁ এটা সময় এই তাতে আমি 38 চেণ্টাৰ পোলিং চেণ্টাৰত লাষ্ট নাম ধৰি কেনেকা হৈছে কি হৈছে গোটেই বস্তু দি আমি এইটো দিছোঁ ৰাতি এটা সময়ত দিছিলোঁ নাথিং নো একশ্যন হেজ বিন টেকেন বাই এনিৱান কাষ্টিং কিমান হৈছে আৰু কাউণ্টিং কিমান হ'ল কাষ্টিং হৈছে আপোনাৰ এজ পাৰ ECৰ যেটো আছে সেই কাষ্টিং পৰা আপোনাক দেখা যায় যে 3000 কাষ্টিং হ'ল 11,43,796 আৰু কাষ্টিং হ'ল এইটো কাউণ্টিং হ'ল 11,47,607 a difference margin of 3,811 দেখা যায় এক্সেস কাউণ্টিং হৈছে নৰ্থ কোৰিয়াত EVMত যেটো বুট দেখাইছিল যেটো কাষ্ট হৈছে আমাৰ তাতে যেটো 17C ফৰ্ম থাকে তাতে দেখাইছে 2,12,941 EVMৰ মেচিনত কাষ্ট হৈছে কিন্তু গণিছে গণা সময়ত দেখা যায় 2,13,348 407 টা এক্সট্ৰা গ'ল এইটো নৰ্থ ফিগাৰটো হ'ল নৰ্থ কোৰিয়ান EVMত যেটো কাষ্টিং দেখাইছে 2,12,941 কাউণ্টিং হৈছে 2,12,941 আৰু কাউণ্টিং হৈছে 21,3348 meaning by 2,13,348 a difference of 407 হিচাপটো চাই ল'ব মই ৰেট কৰি ইমান হেৰি নহয় মিলাই ল'ব আপোনালোকে পাথাৰকান্দি এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যেটো পৰে পাথাৰকান্দিত EVMত যেটো দেখাইছে 1,44,444 তাৰমানে 5টা চাৰি 5টা চাৰি 1,44,444 আৰু কাউণ্টিং কৰিছে 1,46,894 that is 1,46,894 পালে ডিফাৰেন্স হ'ল 2,450 এইটো হ'ল পাথাৰকান্দি ৰামকৃষ্ণনগৰ সমষ্টি EVMত পোৱা গ'ল 1,70251 আৰু কাউণ্টিঙত পোৱা গ'ল 1,71134 difference of 883 171134 difference 883 হ'ল সাউথ কৰিমগঞ্জ EVMত কাষ্টিং হৈছে 2,1714 কাউণ্টিং হৈছে 2,17214 difference of 203 counting 2,17217 203 so it was Korean district কিন্তু বুট যে EVM সোমাই দিছে সেইদিনা ৰেগিং কৰি তেওঁলোকে কোনো ৰেছপন্স নকৰিলে আমি ইমান 19 কমপ্লেইন চেম ডে দিলোঁ ৰিচিভ কৰিলে তেওঁলোকে
22 তাৰিখ দিলোঁ, 26 তাৰিখ ৰাতি দিলোঁ যে 38 নাম্বাৰছ অফ পলিং চেণ্টাৰ যে মেক্সিমাম ৰেগিং হৈছে, বুথ কেপচাৰিং হৈছে, এইটো আপোনালোকে ৰেমেডি ৰিপৰ্ট কৰক, নকৰিলে তেওঁলোকে। এতিয়া যেতিয়া কাউণ্টিং হ'ল তাৰপিছত আমাৰ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে আমি ৰৈ থাকিলোঁ 2-4 দিন, পিছত দেখিলোঁ কিছুমান মিডিয়াত আহি গ'ল যে 3811 দেখা গ'ল এক্সট্ৰা হৈ গ'ল কাউণ্টিঙত। এইটো পাই আমি হেৰি কৰিলোঁ, লগে লগে আকৌ আমি এটা দিয়ে দিলোঁ ৰিটাৰ্ণিং অফিচাৰক, 9 তাৰিখ দিলোঁ যোৱাকালি মৰ্ণিঙত। যোৱাকালি দি ইলেকশ্যনখনো আমি দিলোঁ, তেওঁলোকে ৰিচিভ হৈছে মেইলত। হাৰ্ড কপিটো আজি দিয়া হৈছে, আজি অফিচ কৰিছে, আজি হাৰ্ড কপিটো দিয়া হৈছে, তেওঁলোকে পাইছে। এতিয়া কথাটো হ'ল যে ইলেকশ্যনৰ যিটো পিউৰিটি ফেয়াৰনেছ যিটো আছে, আমাৰ যিটো আইন যিটো আছে, কৰাপ্ট প্ৰেক্টিছ কাক কোৱা হয়, বুথ কেপচাৰিং যদি হয়, লাৰ্জ স্কেল ৰেগিং হয়, কাষ্টিং যদি বেছি হয়, এই গোটেই বস্তুটো এমাউণ্টছ টু কৰাপ্ট প্ৰেক্টিছ। আৰু কৰাপ্ট প্ৰেক্টিছ হ'লে ৰিপৰ্ট দিব পাৰে ইফ দ্য কোৰ্ট ইজ ছেটিছফাইড। তো আমাৰ তাতে এতিয়া নো আদাৰ অপশ্যন, যেতিয়া আমি অল দ্য এভিনিউজ অল্টাৰনেটিভ যিবোৰ আমাৰ তাতে আছিল চব আমি হেৰি কৰিছোঁ, ফ'ল' কৰিছোঁ, চবক যেতিয়া দিব লাগে দিছোঁ, টাইম টু টাইম জনাইছোঁ, মিনিট ৱাইজ মোৰ তাতে হেৰিটো আছে, ছেকেণ্ড ৱাইজটো আছে, এইটো চব দিয়া হৈছে। কিন্তু এতিয়ালৈ আমি একো পোৱা নাই। নাপালে আমি আৰু 2-4 দিন আজি চাৰ্টিফিকেটবোৰ বোধে আজি পোৱা যাব, কৰিম মূল্য পোৱাৰ পিছত আমি চাম। ইন দ্য মিন টাইম আমি আমাৰ AICCৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ চাফে ডাঙৰীয়া, আমাৰ প্ৰেচিডেণ্ট তাতে আছে ভূপেন বৰা ডাঙৰীয়া, তেওঁলোকৰ কথা পাতিছোঁ। আমাৰ ইয়াতে আমাৰ APCC তেওঁলোকৰ কথা পাতিছোঁ। আমি আমাৰ লিগেল টিম আছে, লিগেল টিমে ষ্টাডি কৰি আছে আমি কোনটো লাইনত, আমি কিন্তু চেলেঞ্জ কৰিম। আমি ভোটক এটা ভোটক ইয়াৰফালে যদি হেৰি কৰোঁ, আজি 3811 অফিচিয়েলি, বাকীবোৰ তেওঁলোকে ডিনাই কৰিব পাৰে। তো 3811টো ডিনাই কৰিব মানে তেওঁলোকৰ ৰেকৰ্ড মতে আমি দি আছোঁ। চ' এই এন'মালি যিটো হ'ল কাউণ্টিং বেছি হ'ল, এইটো কিন্তু দেখা গৈছে মে বি 3811 only in 11, but it shows that there may be some more anomalies. এইটো হ'ব পাৰে। It creates a doubt about the fairness of the election. যাৰ কাৰণে আমি এতিয়া ঠিক কৰিছোঁ যে আমি কেছ কৰিম, কোন লাইনত কৰিম, কি ধৰণে কৰিম। আমাৰ লিগেল টিম আছে, আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে। ইন দ্য মিন টাইম আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, সাথে ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে। প্ৰয়োজন হ'লে মোক কৈছে আপুনি দিল্লীত আহক, দিল্লী যাই তাতেও দৰকাৰ হ'লে আমি তাতে আমাৰ এক্সপাৰ্ট এডভোকেট আমি তেওঁলোকক দেখা কৰিম হয়তো দৰকাৰ হ'লে। আমাৰ পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দি কথাটো লৈছে, তেওঁলোকে যথেষ্ট হেৰি কৰি আছে, বাৰ বাৰ মোক ফোন কৰিছে, খবৰ কৰি আছে। গতিকে পাৰ্টী লেভেলো কৰি আছে। আৰু আমি পাৰ্টীৰ মাধ্যমত আমি আমাৰ লিগেল যিটো একশ্যন ল'ব লাগে, যিহেতু মই আইনৰ লগত জড়িত হৈ আছোঁ, আইনৰ ছাত্ৰ, মই আইনত জড়িত আছোঁ। গতিকে আমি আমাৰ টীমটো লৈ আমি ষ্টাডি কৰি আছোঁ। যিমান সোনকালে পৰা যায়, যদিও ডেট 45 ডেজ, আমি চেষ্টা কৰিম যিমান সোনকালে পৰা যায় আমি আমাৰ কেছটো আমি ফাইল কৰিম। আমি বিচাৰিছোঁ কি ৰিপৰ্ট, নট ৰিকাউণ্টিং, ৰিপৰ্টটো বিচাৰিছোঁ। তো এই ৰিপৰ্টটো বিচাৰি এতিয়া কৰিছোঁ আমি এণ্টায়াৰ কনষ্টিটুৱেঞ্চি আমি কৰিছোঁ, কাৰণ 38 সমষ্টিটো আমি দিছোঁ। পিছত এতিয়া আমি খবৰ পাই আছোঁ যে এই যিবোৰ খেলি মেলি হৈছে, যে EVMত এটা, কাউণ্টিঙত এটা, তাৰ মানে হৈছে চামহয়া। গতিকে ফৰ টু মেইনটেইন দ্য ইণ্টিগ্ৰিটি এণ্ড পিউৰিটি অফ দ্য ইলেকশ্যন, মই ভাবোঁ ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছ গোটেই ইণ্টায়াৰ সমষ্টিৰ ইলেকশ্যনটো যাব লাগে আৰু ফ্ৰেছ ইলেকশ্যন হ'ব লাগে। আৰু ইন দ্য মিন টাইম আমাৰ যিজন উইনিং কেণ্ডিডেট চাৰ্টিফিকেট যিটো দিয়া হৈছে, সেই চাৰ্টিফিকেটটো যাতে কেপ্টেইন এভিয়েন্স অৰ্থাৎ ষ্টে কৰি ৰাখে, এইটো আমি ফেয়াৰ দিছোঁ। এডমিনিষ্ট্ৰেশ্যন যিটো দিছোঁ ইলেকশ্যন কমিশ্যন, এইটো আমি দিছোঁ। তেওঁলোকে কি কৰে নকৰে নাজানো, কিন্তু আমি যিমান সোনকালে পৰা যায় আমাৰ পাৰ্টীৰ লগত আলোচনা কৰি আমি যিমান সোনকালে পৰা যায় আমি এইটো লিগেল ব্যৱস্থা লোৱাৰ চেষ্টা কৰিম।